নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে, সেই পদসমূহৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব? বহুতৰে এটাই প্ৰশ্ন যে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। আপোনালোকৰ ৰিজাল্ট 9 অক্টোবৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে, যিহেতু আপোনালোকৰ দুখন নেশ্যনেল নিউজ চেনেলত আপোনালোকক প্ৰকাশ কৰিছে যে আপোনালোকৰ যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট আছে, সেই ৰিজাল্ট আপোনালোকৰ 9 অক্টোবৰত আপোনালোকক ঘোষণা কৰিব বুলি। আপোনালোকে চাব পাৰে জি নিউজ বুলি যিখন আপোনালোকৰ নিউজ চেনেল আছে, সেই নিউজ চেনেলখনত আপোনালোকক প্ৰকাশ কৰিছে যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে, সেই পদসমূহৰ ৰিজাল্ট আপোনালোকৰ 9 অক্টোবৰ দিনাখন আপোনালোকৰ ঘোষণা কৰিব বুলি। আৰু আপোনালোকৰ সেৱাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব বুলি। আৰু এখন নিউজ চেনেলত আপোনালোকে চাব পাৰে টাইম নাও বুলি যিখন আপোনালোকৰ নিউজ চেনেল আছে, সেই নিউজ চেনেলতো আপোনালোকৰ যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে, সেই পদৰ আপোনালোকৰ যি ৰিটাৰ্ণ এক্সামৰ ৰিজাল্ট আছে, সেই ৰিজাল্ট আপোনালোকৰ 9 অক্টোবৰ ঘোষণা কৰিব বুলি আপোনালোকৰ ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ সেৱাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব বুলি। আৰু আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ন'টিচ অহা নাই সেৱাৰ ফালৰ পৰা যে আপোনালোকৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰা হ'ব। হয়তো আপোনালোকৰ 9 অক্টোবৰ ৰিজাল্টসমূহ ঘোষণা কৰিবও পাৰে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।